মোৰ সাক্ষ্য দুটা আছিলে। প্ৰথমটো হ'ল এবছৰ দিন মই দাঁতৰ বিষত ভুগি আছিলোঁ। এদিন সপোনত গুৰুকেইটাই চৰণত ধৰি শান্তি আত্মা দিয়া বুলি ক'লোঁ। মই তেতিয়া প্ৰভুৱে মোক সুস্থ কৰি দিলে। আৰু দ্বিতীয়টো সাক্ষ্য আছিলে, বেটি শুই থাকোঁ ওচৰলৈ আহ বুলি ক'লোঁ, তাই বহুত আৱাজ এটা পৰিলে। এদিনৰ পাছতে মোৰ হাতখন বহুত বিষ হৈছিল, তলৰ পৰা ওপৰলৈ কৰিব নোৱাৰিছিলোঁ। তাৰপিছত অকণমান গীত গাই হাতখন ৰঙা নীলা পৰি যোৱা দেখিলোঁ। তেতিয়া মোক প্ৰভুৱে আশীৰ্বাদ কৰিছে বুলি বহুত কান্দিছিলোঁ। তাৰপাছতে মোৰ হাতখন প্ৰভুৱে মোক সুস্থ কৰি দিলে। এয়াই মোৰ সাক্ষ্য। प्रेज़ द लॉर्ड। इनका ये गवाही है कि इनका बहुत दिन से दांत में दर्द चल रहा था और इन्होंने प्रार्थना किया और इनके सपने में प्रभु ने आके दर्शन किया। उसके बाद से इनका जो भी दांत का दर्द था वो ठीक हो गया। और जो इनका दूसरा समस्या था, कुछ गिरने के कारण ये उठ भी नहीं पा रहे थे और चल भी नहीं पा रहे थे अच्छे से। उसके बाद से जब इन्होंने प्रभु का गीत गाया और प्रार्थना किया, उसके बाद से ये पूरे अच्छी तरह ठीक हो गए। धन्यवाद। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ এটি সাক্ষ্য আছে। মোৰ সাক্ষ্যটি হ'ল 24 চনৰ নৱেম্বৰ মাহৰ 24 তাৰিখে মই ইয়ালৈ মোৰ নাতিটিৰ খুব বেমাৰ হৈছিলে। তেওঁ গাখীৰ খাব নোৱাৰে, ইয়াত শাৰী লাগে, খুব কান্দিছিলে, বহুত কষ্ট পাইছিলে। তাৰ কাৰণে মই মোবাইলত যিবোৰ চাওঁ সেইবিলাক বিশ্বাস কৰি ইয়ালৈ লৈ আহিছিলোঁ। সন্তানটি দুবাৰ অনা হ'ল। দুবাৰ অনাৰ পিছত প্ৰভুজনাই ক'লে, তেল পানী দিলে, প্ৰাৰ্থনা কৰি দিলে, লাহে লাহে ভাল হ'ব বুলি ক'লে। সঁচাকৈয়ে লাহে লাহে সেই বেমাৰৰ পৰা ল'ৰাটো মুক্ত পালে। যাতে আৰু যিকোনো বেমাৰৰ পৰা মুক্ত পাই প্ৰাৰ্থনা থাকি আমি সকলো বিশ্বাস আগবাঢ়ি যাম বুলি মই প্ৰণাম কৰি মোৰ সাক্ষ্যটি ইমানেই কৈ সামৰিলোঁ। प्रेज़ द लॉर्ड। इनका ये गवाही है कि इनके इस पवित्र प्रार्थना भवन में आने से पहले इनके जो नाती थे उसका बहुत दिनों से तबीयत भी ख़राब चल रहा था और कुछ खाने से अच्छे से खा नहीं पा रहा था। पर इस पवित्र प्रार्थना भवन में जब आए तो गुरु पिता ने प्रार्थना किया और बोला कि ठीक हो जाए करके तेल और पानी यहाँ से लेके गए और उसी का इस्तेमाल से अब वो पूरी तरह से ठीक है। धन्यवाद। প্ৰশংসা হওক। মই শিৱসাগৰ মণ্ডলীৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰীমতী দীপাঞ্জলি গগৈ। মোৰ ছোৱালীজনী খোজকাঢ়িব পৰা নাছিলে আৰু ভালকৈ বহি থাকিব পৰা নাছিলে। এতিয়া তাই খোজো কাঢ়িছে আৰু মাতটো ফুটা নাই। আৰু ঘৰখন মোৰ মাজত বহুত অশান্তি হৈছিলে। তাৰপিছত এতিয়া অলপ ভাল হৈছে, কিন্তু মই সাক্ষ্য নিদিয়াৰ কাৰণে আকৌ মানে অশান্তি হ'বলৈ ধৰিছে। प्रेज़ द लॉर्ड। इनका ये गवाही है कि इनकी जो बेटी है वो अच्छे से चल नहीं सकती थी और बैठ भी नहीं सकती थी। पर यहाँ पर आके इस पवित्र प्रार्थना भवन में जब प्रार्थना किया इनकी बेटी के लिए, तब उसके बाद से अभी अच्छे से चल पा रही है और इनके घर का भी बहुत सारा समस्या है, वो भी इधर आके ठीक हो रहा था और अभी भी आगे ठीक चले। धन्यवाद। মোৰ এতিয়া সাক্ষ্য আছিলে, নামটো পাহৰি গৈছোঁ দেই, আগত ক'ব লাগিছিলে কৈ লওঁ। মোৰ নাম মমিতা চাংমাই। মই সন্তানকেইটিৰ কাৰণে আহিছিলোঁ। প্ৰথম সন্তানকেইটি ইমান অকামিলা হৈছিলে, ইটোৱে সিটোক দেখিব নোৱাৰা হৈছিলে। যেতিয়া প্ৰাৰ্থনা গৃহলৈ আহিলোঁ, ইয়াত প্ৰাৰ্থনা কৰি ল'ৰা ছোৱালীকেইটা মিল হৈ গ'ল। মিল হোৱাৰ পিছত এতিয়া ল'ৰা ছোৱালীকেইটা পঢ়ি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA এডমিশ্যন ল'লে। ল'ৰাটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া ইণ্ডিয়ান আৰ্মি হ'ল। আৰ্মি হোৱাৰ পিছত এতিয়া পিতাইক কিবা এটা দিম বুলি কৈছিলে প্ৰথম দৰমহাতে, কিন্তু পিতাইক এতিয়া সি দিবহি নোৱাৰিলে, ট্ৰেইনিঙত আছে। এই সাক্ষ্যটো নিদিয়াৰ কাৰণে ল'ৰাটো এতিয়া অসুখত পৰিছে। সেই গতিকে মই সাক্ষ্যটো দিওঁ বুলি আহিলোঁ আৰু অকণমানকৈ পিতাইলৈ কিবা এটা দিওঁ বুলি আহিছোঁ। শেষত ট্ৰেইনিং হোৱাৰ পিছত সি শেষত কিবা এটা দিবহি পিতাই।
মই অকণমান দি যাওঁ বুলি আশা কৰি আহিলোঁ। আৰু এইখিনিতে পিতাইলৈ ক্ষমা বিচাৰিছোঁ, যাতে ল'ৰাটোক ভালে কুশলে থাকিবলৈ আশীৰ্বাদ কৰে, তাৰ কাৰণে মই শ্ৰীচৰণত প্ৰণাম কৰিছোঁ ৰেজিষ্টাৰত। प्रेज़ द लॉर्ड। इनका ये गवाही है कि इनके परिवार में कुछ समस्या के कारण बहुत भेदभाव चल रहा था और उसके बाद से अभी इस पवित्र प्रार्थना भवन में आने के बाद ठीक हो गया और अभी इनका बेटा इंडियन आर्मी में है और अच्छे से अपना नौकरी कर रहा है। धन्यवाद। নমস্কাৰ, প্ৰেজ দ্য লৰ্ড। মোৰ নাম ভাৰতী দত্ত, মই লখিমপুৰ মণ্ডলী। মোৰ গাটো বেয়া আছিলে, টেষ্ট কৰালোঁ, থাইৰয়ড ওলালে আৰু হিমগ্ল'বিনটো বহুত কম আছিলে। তাৰপৰা মই ভাবিছোঁ, মই বোলো প্ৰভু যীশু পিতাকটো মই প্ৰাৰ্থনা কৰি থাকোঁ, কিন্তু মোৰ দৰৱ খাবলৈ মন নাছিলে মানে। আকৌ এবাৰ টেষ্ট কৰালোঁ, তো আকৌ তাতো মানে তেনেকৈ থাইৰয়ডটো ওলাইছে, বেছিয়ে ওলাইছিলে থাইৰয়ড। তাৰপৰা মই বহুত মানে সাহস কৰি নাই, মই তেল পানীয়ে ভাল হ'ব। তেল পানী খালোঁ, খাই লৈ আকৌ পিছদিনাখনি আকৌ টেষ্ট কৰাবলৈ ওলাইছোঁ। মই বোলো পিতা, তুমি মোৰ লগত আছা, প্ৰতিটো বিপদতে ৰক্ষা কৰি আছা। তাৰপৰা মই তেল পানী খালোঁ, খাই লৈ টেষ্ট কৰাবলৈ গ'লোঁ, চব নৰ্মেলেই ওলাইছে। তো সেইটো আৰু এটা ল'ৰা থাইলেণ্ডত মানে টাইকাণ্ডো খেলিবলৈ ওলাইছে। তাৰপিছত পিতাই আশীৰ্বাদ ল'বলৈ আহিলোঁ, পিতাই হ'ব বুলি কৈছিলে। আৰু গুৰু পিতাইক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। ল'ৰাই তাত পাটায়া চহৰত থাইলেণ্ডত গ'ল্ড মেডেল পাইছে। প্ৰেজ দ্য লৰ্ড। এনে আৰু তাৰ পঢ়াটোৰ প্ৰতি অকণমান দুৰ্বলতা আছে, পঢ়াটোও ভাল হয়, ঈশ্বৰৰ আশীৰ্বাদ, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। प्रेज़ द लॉर्ड। इनका ये गवाही है कि इनको थायराइड और हीमोग्लोबिन का समस्या था और जब यहाँ पर आके इन्होंने प्रार्थना किया और यहाँ से जो तेल और पानी लेके गया, तो इन्होंने पहले एक बार चेकअप करवाया था, तब भी थायराइड और हीमोग्लोबिन का रिपोर्ट आया था। और फिर उसके बाद इन्होंने यहाँ से जो पानी लेके गया था वो खाया और तेल भी यूज़ किया। उसके बाद जब इन्होंने चेकअप करवाया था, तब रिपोर्ट नॉर्मल निकला और इनका जो बेटा था उसने थाईलैंड में जाके गोल्ड मेडल जीता और यही इनका गवाही है। धन्यवाद।